হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আমলখি আচাৰ কিদৰে প্ৰস্তুত কৰে সেই বিষয়ে দেখাম। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এয়া হৈছে বইল কৰি লোৱা আৰু শুকাই থোৱা আমলখি। এতিয়া আমি আচাৰ প্ৰস্তুত কৰিম। ইয়াত তেল অলপ দিয়া হৈছে। হালধি দিয়া হৈছে, ধনিয়া পাউডাৰ অলপ দিয়া হৈছে, এয়া মিট মছলা অলপ দিয়া হৈছে, গৰম মছলা দিয়া হৈছে, ৰেড চিলি দিয়া হৈছে, আদা অলপ দিয়া হৈছে, অলপ উতলাৰ পাছত এয়া লৰাই দিয়া হৈছে। ধুনীয়াকৈ মছলাখিনি সংমিশ্ৰণ হ'বলৈ লৰাই দিয়া হৈছে। কেঁচা জলকীয়া অলপ দিয়া হৈছে। এতিয়া শুকাই থোৱা আমলখিখিনি দিয়া হ'ব। ধুনীয়াকৈ লৰাই থোৱা হৈছে। অলপ টাইম এইদৰে লৰাই থাকিব লাগিব। দেখিছেনে, এয়া ইমান ধুনীয়া কালাৰ হৈছে। আমি প্ৰায়ভাগ আচাৰ এইদৰে জুইতে বনাওঁ। জুইত বনোৱা আচাৰ খোৱা টেষ্টে বেলেগ হয়। তেলটো তাকো হ'লে অলপ পিছত কেঁচা তেলো দি দিব পাৰি। এতিয়া দেখিছেনে, লৰাই থকাৰ পিছত কিমান ধুনীয়া কালাৰ হৈছে। এনেকৈ অলপ টাইম আপোনালোকে 5 মিনিটমান এইদৰে লৰাই থাকিব। এয়া আচাৰ তৈয়াৰ হৈ গ'ল। এতিয়া আমি নমাই থ'ম। নমাই অলপ ঠাণ্ডা হ'বলৈ দিম, ঢাক মাৰি থৈ দিম। কেৰাহীৰ পৰা অলপ ঠাণ্ডা হ'ব কাৰণে এখন কাঁহীত নমাই থৈ দিম। আৰু যেতিয়া ঠাণ্ডা হ'ব আমি এটা চিচাৰ বৈয়ামত ধুনীয়াকৈ ভৰাই থৈ দিম। দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে। আপোনালোকেও এইদৰে সহজতে জুইতে আমলখি আচাৰ তৈয়াৰ কৰিব পাৰিব। ধন্যবাদ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ তেতিয়া পাই থাকিব।